মাধ্যমিক শিক্ষক সন্থা আদি কৰি বহুকেইটা প্ৰতিনিধিত্বকাৰী সংগঠনৰ লগত আমি দীৰ্ঘ সময় ধৰি বিষয়টো পৰ্যালোচনা কৰোঁ আৰু এই সভাতে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে গোটেই কোভিড পৰিস্থিতিটোৰ ওপৰত এটা প্ৰেজেন্টেশ্যন এটা উপস্থাপনা তেওঁলোকে আগবঢ়ায় আৰু তেওঁলোকে আমাক জনায় যে মে' জুন মাহটোতে আমাৰ যিসকল 0 পৰা 18 বছৰ বয়সলৈকে থকা যিটো জনসংখ্যা তেওঁলোকৰ যথেষ্ট সংখ্যক লোক কোভিডত আক্ৰান্ত হৈছে আৰু ইয়াৰ পাৰ্চেন্টেজ হিচাপত শতকৰা হাৰত আমাৰ যিমান লোক কোভিডত আক্ৰান্ত হৈছে তাৰে 14% লোক এই বয়স গ্ৰুপৰ মাজৰ পৰা হৈছে যদি 11 পৰা 18 বছৰ বুলি চোৱা যায় তেতিয়াহ'লে এই সংখ্যাটো হ'ব 10% কোভিড পৰিস্থিতিটো বৰ্তমান সামগ্ৰিকভাৱে অসমত এতিয়াও কিছু উন্নতি যদিও দেখা গৈছে যে ইয়াত পজিটিভিটি পাৰ্চেন্টেজটো 2 পৰা 3 মাজলৈকে আহিছে যদিও অসমৰ কিছুমান জিলাত পৰিস্থিতিটো এতিয়াও অতি উদ্বেগজনক হৈ আছে উদাহৰণস্বৰূপে আমাৰ কাছাৰ জিলা গোলাঘাট জিলা মৰিগাঁও জিলা গোৱালপাৰা জিলা যোৰহাট এই জিলাসমূহত পৰিস্থিতিটো ইয়াত কোভিড পজিটিভিটিৰ শতকৰা হাৰটো এতিয়াও 4ৰ ওপৰত আছে কৰবাত 5 আৰু 6ৰ মাজত আছে গতিকে এনেকুৱা এটা পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰা সম্পৰ্কে তেওঁলোকে কৈছে যে পৰিস্থিতি পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে অনুকূল নহয় গতিকে তেওঁলোকে দিয়া প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি আৰু আমি এটো তেওঁলোকৰ পৰা জানিব বিচাৰিছিলো যে আপোনালোকে কেতিয়া আশা কৰিব পাৰে যে আপোনালোকে এটা আমাক ক'ব পাৰিব যে পৰীক্ষা পাতা সম্পৰ্কে এটা নিৰ্দিষ্ট সিগনেল কেতিয়ালে দিব পাৰে বুলি কওঁতে তেওঁলোকে জনাইছে যে জুলাই মাহৰ 3য় সপ্তাহৰ আগত আমি নিৰ্দিষ্ট কোনো কথা ক'ব নোৱাৰো আৰু আমাৰ পৰিস্থিতিটো হ'ল আমি জুলাই মাহলৈকে ৰখিব নোৱাৰো পৰীক্ষা পাতিম নে নাপাতিম এই বিষয়ে সিদ্ধান্ত লোৱাৰ কাৰণে সেই কাৰণে আজি সকলোৰে সহমত সাপেক্ষে আমি এনেকুৱা এটা সিদ্ধান্তত উপস্থিত হৈছো যে এই 2021 বৰ্ষৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা অনুষ্ঠিত নহব মই পুনৰ সকলোকে জনাব বিচাৰিছো যে কোভিড পৰিস্থিতিৰ কাৰণে সংক্ৰমণৰ হাৰটো এতিয়াও নিয়ন্ত্ৰিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত 2021ৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আমি এবাৰ অনুষ্ঠিত কৰিবলৈ সক্ষম নহম অৰ্থাৎ পৰীক্ষা অনুষ্ঠিত নহব ইয়াৰ বিকল্প হিচাপে কি আৰ্হিত আমি ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ্থীসকলক তেওঁলোকক আমি নম্বৰ দি তেওঁলোকৰ ফলাফল আমি ঘোষণা কৰিম তাৰ কাৰণে অহা কালিলে আমি দুখন কমিটি গঠন কৰিম এখন মেট্ৰিক পৰীক্ষাৰ কাৰণে আৰু এখন উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কাৰণে আৰু এই কমিটি কিখনলৈ মেন্ডেট থাকিব যে তেওঁলোকে এটা সপ্তাহৰ ভিতৰত তেওঁলোকে এটা মডেলিটিজ এটা ফৰ্মুলা বা পদ্ধতি কি ধৰণে ৰেকৰ্ড বেস আমাৰ স্কুলসমূহত যি ৰেকৰ্ড আছে আৰু সেৱা তথা কাউন্সিলৰ হাতত যি ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰ দি পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ফৰ্মুলাটো এসপ্তাহৰ ভিতৰত দিব আৰু আজি এইটো সিদ্ধান্ত হৈছে যে 31 জুলাইৰ ভিতৰত কাউন্সিল আৰু আমাৰ সেৱা ফলাফল 31 জুলাইৰ ভিতৰত ঘোষণা কৰিব লাগিব আৰু কৰিবৰ কাৰণে আজি যেহেতু ইয়াত আমাৰ কাউন্সিলৰ প্ৰতিনিধিও আছিল সেৱাৰ প্ৰতিনিধিও আছিল তেওঁলোকে কৈছে এসপ্তাহৰ ভিতৰত যদি আমাক ফৰ্মুলা দি দিয়ে তেতিয়াহলে আমি 31 জুলাইৰ ভিতৰত আমি ফলাফল ঘোষণা কৰিবলৈ সক্ষম হ'ম তো আজি এই সিদ্ধান্ত কেইটা হৈছে যে এটা অসামান্য পৰিস্থিতি বিৰাজ কৰিছে অসামান্য পৰিস্থিতিত এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লগা হ'ল আৰু যাতে ছাত্ৰ ছাত্ৰীসকলে অধিক উৎকণ্ঠাৰ মাজত থাকিব নালাগে তেওঁলোকৰ এটা উজ্জ্বল ভৱিষ্যত আছে তেওঁলোকৰ এটা শিক্ষা বছৰ যাতে হানি হ'ব নালাগে আৰু শিক্ষা বছৰ ক্ষতি নোহোৱাকৈ আৰু লগতে তেওঁলোকৰ যাতে স্বাস্থ্য সুৰক্ষিত থাকে তাৰ প্ৰতি দৃষ্টি ৰাখি আজিৰ সভাৰ এইখিনি সিদ্ধান্ত হৈছে আৰু মই এইখিনি সিদ্ধান্ত আপোনালোকৰ আগত সদৰি কৰিছো প্ৰকাশ কৰিছো না এটো কমিটি এটা ফৰ্মুলা দিব নিশ্চিতভাৱে সকলোকে উন্নীত কৰাৰ কথাটো ইয়াত আহা নাই বা তেনেকুৱা কোনো সিদ্ধান্ত গঠন হোৱা নাই অহা কালিলে দুখন কমিটি গঠন হ'ব সেই কমিটিখনে কেনে ধৰণে নম্বৰ দিব হেতু ৰূপৰেখাটো ৰেকৰ্ড বেস কোনো সাবজেক্টিভ বা ধ্যান ধাৰণাৰ ওপৰত নহয়
আমাৰ শিক্ষা বিভাগৰ আগত স্কুলসমূহত যি তথ্য আছে ৰেকৰ্ড আছে সেৱা আৰু কাউন্সিলৰ লগত যি ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি নম্বৰ দিব 31 জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰা হ'ব ৰিজাল্টে মই কৈছো যে যি নম্বৰ দিব সেইটো ৰেকৰ্ড বেস নম্বৰ কোনো ধ্যান ধাৰণা বা কোনো সাবজেক্টিভলি এই নম্বৰ দিয়া নহয় ৰেকৰ্ড বেস আমি যথেষ্টখিনি অনুসন্ধান কৰিছো আমাৰ শিক্ষানুষ্ঠানসমূহৰ লগত তথ্য আছে ৰেকৰ্ড আছে সেৱাৰ লগত কাউন্সিলৰ লগত ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত বেস কৰি পেলে নম্বৰ দিব কিন্তু তাৰ ফৰ্মুলাটো আমাক এখন খুব ভাল উচ্চ ক্ষমতা সম্পন্ন আৰু কাৰ্যক্ষম এফিशिएंट কমিটি এখনে সেই ফৰ্মুলাটো ঘোষণা কৰিব अगर आपको इन्फॉर्मेशन अच्छी लगी तो इस वीडियो को लाइक कीजिए इस चैनल को अभी सब्सक्राइब कीजिए और बेल आइकन को प्रेस कीजिए ताकि आने वाले सभी अपडेट और इन्फॉर्मेशन आपको मिलता रहे और इस वीडियो को अपने सभी दोस्तों में शेयर कीजिए ताकि उनको भी इन्फॉर्मेशन मिले